গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালেই। আৰু আমি আহিলোঁ অৰুণাচল। কালি গধূলি 6টামান বজাত আহি পালোহি। ভিডিঅ' কৰা নহ'ল, আপোনালোকক ক'বলৈ নহ'ল। কিন্তু কালি আমি যেতিয়া আহিছিলোঁ তেতিয়া একদম পানী কি ক'বা আৰু, উপায় নাই, ইমানেই বেছি। অহাৰ লগে লগে আজি চা কামোৰটো ওলাই আহিছে নহয়। এয়া অৰুণাচলত বেছি জল্দি পায়হি কিজানি। আৰু মাটিবোৰ যে ইমান বালিয়া মাটি নহয়। আজি যদি বৰষুণ দিলে আজি নলা নৰ্দমা ভৰ্তি হৈ আছে। কালি আকৌ লগে লগে মানে হেৰি হৈ যায়, কি কয়, পানী একেবাৰে শুকাই যায় মানে। সেইটো কাৰণে ভাবিছোঁ খেতি কৰি খাব পাৰিমে নে নোৱাৰিমে নে। এতিয়া এয়া কাপোৰ চাপোৰ লৈ আহি আছোঁ। কঠীয়া পানীটো চাই লওঁগৈ। পথাৰলৈ বৰ্তমান গৈ আছোঁ। আৰু এইজনে হৈছে আমাৰ মহাপুৰুষজন গৈ আছে, ছাৰে আগে আগে, আৰু আমি বাইদেৱে মই পিছে পিছে গৈ আছোঁ। তাৰপিছত গৈ পাই লওঁগৈ পথাৰত, আপোনালোকক দেখাই আছোঁ বাৰু পানী কেনেকুৱা হৈছে কেনেকুৱা নাই হোৱা। অৰুণাচলত খেতি কৰি ভাত খাম বুলি ভাবিছিলি? ভাত খোৱা হয়নে নহয়নে ভগৱানেহে জানে আৰু। ফাইনেলি আমি পথাৰ পাই গ'লোহি। মনটো খুব বেছি ভাল লাগিছে। এয়া চাওকচোন, পানী আছে, ইমান ধুনীয়া পানী 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 এয়া দেখিছেনে? ইমান ভাল লাগিছে নহয়, পানীখিনি দেখিয়ে মনটো কিবা ভাল লাগি আহিছে। কিন্তু ভগৱানে চকু মেলি চাইছে, কাৰণ কেলৈ কপালখন ইমান বেয়া নহয়। ইপিনেও পানী নাই, এইবোৰ দেখিছেনে? এইপিনেও নাই, অকল আমাৰ ডোখৰত আছে। এইয়া পানী, আৰু এইয়া দেখিছেনে? অকণমান এলা পোচা নহয়, কিন্তু ৰুবলৈ কিমান দিন লাগে গম নাপাইছোঁ। য'ত মই থিয় হৈ আছোঁ আপোনালোকে মুনি পাইছেনে? একদম এই গছখিনি পাহৰি একদম বাঁহ বাৰীখন দেখিছেনে? তাত একদম পূৰা মানে বাঁহ বাৰীখন লাগে, ইয়াৰ পৰা এয়া লাগে। এক চিট ইয়াত কিমান আছে? 12 বিঘা মাটি ৰুই যোৱা কম দি নহয়। কিন্তু পানী আছে মানে কি হ'ল, এইডোখৰ জেগাত পানী আছে, কিন্তু আগলৈ দুবাৰমান পানী নাই। আকৌ মাজত আছে, আকৌ সিপিনে একদম বাঁহ বাৰীখন লাগে দেখিছেনে? ওৰ পৰা মুধলৈ তালৈ। আৰু সেইজনী বাইদেউক দেখিছেনে? সেই বাইদেৱে থকা সেই লাইনটোৰ পৰা আৰু এইপিনে এইয়া মালিকে আলি পাৰ কাটি আছে নহয়, এইয়ালৈকে। ইমানখিনি বহল, ইমানখিনি দীঘল, ভগৱানে জানে আৰু কিমান দিন লাগিব ৰুবৰ কাৰণে। চেষ্টা কৰিম সোনকালে ৰুই কিনে ওলাই যাবলৈ, কাৰণ কেলৈ দুবছৰীয়া ছোৱালীজনী এৰি থৈ আহিছোঁ। ভাত নোখোৱাকৈতো থাকিব নোৱাৰি মানুহে, সেইটো কাৰণে খাই বৈতো জীয়াই থাকিবই লাগিব। এতিয়া পথাৰখন যিহেতু চাবলৈ আহিছিলোঁ, আমি চাই মনটো ভাল লাগিলে। পানীখিনি আছে যেখন পূৰা হেলাও কৰিছে। আৰু এইপিনে আমাৰ ছাৰে একদম পূৰা মানে আলি পাৰ কাটি আছে, আলি দি আছে, আৰু ট্ৰেক্টৰ খবৰ ল'বলৈ যাব ওলাইছে। আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ। ধুম মানে আমি এতিয়া কঠীয়া তোলোগৈ। পানী দেখি মনটো একদম পূৰা শান্তি লাগিছে, অন্তৰখন বহুত শান্তি লাগিছে। ভাবিছিলোঁ কি হ'ব, পানী নহ'লেতো একদম দুনীয়াত একো নাই বুলি ভাবিছিলোঁ, কিন্তু নহয়, পানী আছে বুলি বেছি জোৰ দেখাব নোৱাৰোঁ দেই। আকৌ হয়তো পিছবেলা টাইমত পানী নাই বুলি কিজানি চকু পানী ওলোৱা ভিডিঅ'ও দেখিব পাৰে আপোনালোকে। কাৰণ কেলৈ পানী ইয়াত এতিয়াই পানী হয়, এতিয়াই মানে লগে লগে শুকাই যায়। মালিকে কৈছে পানীটো একো মানে হেৰি নাই, আলিও বৰ বেছি দিয়া নাই, কাৰণ কেলৈ পানী নাছিলে যে ইমান মানে মনটো ভাল লগা নাছিলে মালিকৰ। এতিয়া মনটো ভাল লাগিছে। এতিয়া কৈছে ঘনকৈ আলি দি দিম বুলি কৈছে, আলি বান্ধি ৰখাই দিম বুলি কৈছে বাৰু পানীটো। কিন্তু এতিয়াই পানী এতিয়াই নাই, সেইটো কাৰণে আমি মানে ফটাফট পানী এতিয়া কঠীয়া উঠাওঁগৈ।